নমস্কাৰ বন্ধুসকল আজি আমি SLRC 2022 ৰ এখন কোৱেশ্চন পেপাৰ সলভ কৰিব গৈ আছো এটো আহিবলগীয়া এড্ৰি 2023 এক্সামৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয় সো মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটোত লাইক কৰিব এতিয়া এখন পেপাৰ সলভ কৰিব হোৱাৰ আগতে আমি কি কৰিম কিছুমান ইয়াতে ৰুলছ চাই লম যে 100টা প্ৰশ্ন থাকিব আৰু এই 100টা প্ৰশ্ন আমি 2 ঘণ্টাৰ ভিতৰত কৰিব লাগিব প্ৰতিটো প্ৰশ্নৰ বাবে আমি 1.75 মাৰ্কস পাম আৰু ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই সো এই বস্তুটো ভাল হয় এতিয়া এটা কোট লৈ লম যে well done is better than well said মানে যিকোনো কাম কৰাই ভাল কোৱাতকৈ হয়নে কৈ থকাতকৈ কামটো কৰি দেখুৱাই ভাল সেইটো কাৰণে আপোনালোকে এক্সামটো ধুনিয়াকৈ ক্লিয়াৰ কৰিব পাৰিব যদি ডেইলি আপোনালোকে প্ৰেক্টিস কৰে প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব ইংৰাজীটো কৈ দিছো যে According to Election Commission of India, in order to be recognized as a national party, a political party must be treated as a recognized political party in at least how many states? Ita janibologiya kotha je Election Commission of India mote amar eta jodi political party thake hetu jodi eta national ba state party hobo lage yar condition bur ki hoy prothom to hoise hetu state party hoboi lagibo at least 4খন ষ্টেটত তাৰ পিছত 6% ভ্যালিড ভোট পাব লাগিব in at least 4 states in the Vidhan Sabha আৰু লোক সভাত কি হ'ব লাগিব ই চাৰিটা মানে চাৰিটা সিট জিকিব লাগিব চাৰিখন ষ্টেটত ঠিক আছে তাৰ পিছত 2% বা 11টা সিট পাব লাগিব লোক সভাত from 4 different seats এই কেটা হৈছে কিছুমান কন্ডিশন ঠিক আছে এতিয়া আমি এখিনি বুজি পালো এটা 2 নম্বৰ প্ৰশ্নটো আমি চাই লম 2 নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত ব্যক্তিসমূহৰ কোন গৰাকীয়ে কৈছিলে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লমে মানে who amongst the following said freedom is my birthright and I shall have it এটো কৈছিলে বাল গঙ্গাধৰ তিলক এটা কোন বাল গঙ্গাধৰ তিলক বা লোকমান্য তিলকক আমি সবে জানো তেওঁ হৈছে এজন স্বাধীনতা সংগ্ৰামী মানে ইন্ডিয়ান ইন্ডিপেন্ডেন্স এক্টিভিষ্ট মহাত্মা গান্ধীয়ে তেওঁ কি বুলি কৈছিলে মেকাৰ অফ মডাৰ্ন ইণ্ডিয়া বা আমাৰ আধুনিক ভাৰতৰ ৰচক কিয় কৈছিলে কাৰণ তেওঁ সেলফ ৰুল বা স্বৰাজৰ কথা কৈছিলে মানে তেওঁয়ে তেনেকুৱা জুনে ব্ৰিটিছৰ পৰা আমাক কৈছিলে যে আমি ব্ৰিটিছৰ আন্ডাৰত থাকিব নালাগে আমি স্বৰাজ যেটো সেলফ ৰুল আমি কাৰো তলত থাকিব নালাগে আমি নিজে নিজকে ৰুল কৰিব লাগে নিজৰ কিছুমান নিয়ম থাকিব লাগে আমাৰ হেতু কাৰণে তেওঁ এজন মাৰাঠী আছিল মাৰাঠাতে এই কথাখাৰি কৈছিলে এটা 3 নম্বৰ প্ৰশ্নটো হৈছে যে সেকেন্ড ব্যাটল অফ পানিপত যেটো আকবৰ আৰু হিমুৰ মাজত হৈছিলে কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিলে সেকেন্ড ব্যাটল অফ পানিপত was fought between Akbar and Himu in which year প্ৰথম আমি চাই লম 1 নম্বৰ ব্যাটল অফ পানিপথৰ বিষয়ে অকনমান পঢ়ো 1 নম্বৰ ব্যাটল কেতিয়া হৈছিলে 1526 ত এইটো হৈছিলে বাবৰ আৰু ইব্ৰাহিম লোধিৰ মাজত বাবৰ আমি জানো মুঘল সম্ৰাট হয় আৰু ইব্ৰাহিম লোধি আছিল দিল্লী সুলতানেটৰ দিল্লীৰ সম্ৰাট লাষ্ট সম্ৰাট আছিল আৰু ইহঁতৰ মাজত হৈছিল ইয়াত জিকিছিলে বাবৰ কিয় জিকিছিলে কাৰণ বাবৰে কিছুমান যুদ্ধৰ টেকনিক এডপ্ট কৰিছিল প্ৰথম টেকনিকটো আছিল তুগলামা টেকনিক মানে হৈছে গুটে আৰ্মিটোক ডিভাইড কৰি দিব লেফট ৰাইট আৰু সেন্টাৰলৈ আৰু তাৰ পিছত আৰাবা টেকনিক থাকে আৰাবা মানে হৈছে কিছুমান বুলক কাজ থাকে এই বুলক কাজবোৰে কি লৈ থাকে যুদ্ধ কৰা যিবোৰ অস্ত্ৰ মানে ক্যাননস বোৰ লৈ থাকে এই গান হেবোৰ লৈ থাকে আৰু ঠিক তেনেকৈ এই বুলক কাজবোৰে প্ৰটেক্ট কৰে গানক তাৰপিছত যেতিয়া এনিমিজে হামলা কৰিব বা এনিমিজে যেতিয়া আক্ৰমণ কৰিব তেতিয়া সহজে ইহতে মৰি নাযায় যাৰ হাতত অস্ত্ৰ আছে হেবোৰ মৰি নাযায় আৰু ইহতক ৰছিৰে বান্ধি দিয়া হয় যাতে এখন ওয়ালৰ নিচিনা ইহতে ফৰ্ম কৰে ঠিক আছে 2 নম্বৰ ব্যাটল পানিপত হৈছিল 1556 ত 30 বছৰ পিছত হৈছিল এটো কাৰ মাজত হৈছিল হেমচন্দ্ৰ বিক্ৰমাদিত্য বা হিমু তেওঁ এজন হৰিয়ানাৰ সম্ৰাট আছিল ৰেৱাৰীৰ আৰু আকবৰৰ মাজত ইয়াত কোন জিকিছিল আকবৰ জিকিছিল আকবৰ তেতিয়া সৰু আছিল তেওঁ তেতিয়া বহুত সৰু আছিল আৰু সেই সময়তে তেওঁ জিকিছিল তেওঁ যুদ্ধ কৰা নাছিল কিন্তু তেওঁ জিকিছিল আৰু তেওঁ ৰাজসিংহাসনখন পাইছিল তেওঁ 50 বছৰলৈ তাৰ পিছত ৰাজত্ব হল মুগলছৰ এতিয়া থাৰ্ড ব্যাটল আছিল 1761 ত এটো হৈছিল আফগান আৰু মাৰাঠাৰ মাজত আফগানৰ এজন ৰুলাৰ আছিল আহমদ শাহ দুৰানী আৰু মুগল এম্পায়াৰৰ মাজত হৈছিল ইয়াত কোন জিকিছিল আফগানৰ ৰুলাৰজন জিকিছিল কাৰণ তেওঁ মুসলিম এলাইজ মানে মুসলিম পাৰ্টি কিছুমান আছিল ৰহিলা আফগান আৰু সুজাউদ্দৌলা নবাব অফ আউধ হিহতৰ সন্মত বা হেল্প পাইছিল এতিয়া
পানিপথৰ যুদ্ধ কিয় হৈছিলে যাতে দিল্লীখন হিহতে মানে পাই যায় এই দিল্লীখন কি আছিল দিল্লীখন আছিল হাব একদম ক্যাপিটাল আছিল হয়নে তো দিল্লীখনত সব বিজনেস কৰিব পাৰে সেই কাৰণে পানিপথখন প্ৰথমতে পানিপথখন লৈ ললে পানিপথখনৰ দ্বাৰা এখন খাইবাৰ পাস আছে খাইবাৰ পাস মানে আফগানিস্তান আৰু পাকিস্তানত এটা অৱস্থিত এই পাসটোৰ দ্বাৰা আৰামছে হিহতে দিল্লীত সোমাব পাৰে এখন ৰাস্তাৰ নিচিনা পানিপথ এখন ৰাস্তাৰ নিচিনা যেটো দ্বাৰা হিহতে দিল্লীত সোমাব পাৰে বুজি পাইছে এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে যে When did the Election Commission of India first enforce the none of the above nota in the voting option? এই nota option to কেতিয়া আহিছিলে nota মানে আমি কি বুলি কম যে ওপৰৰ এটাও নহয় সেই অপশনটো কেতিয়া আহিছিলে সেই অপশনটো আহিছিলে আমি ইয়াতে চাই লম Article 326 হিসাবত আমি কি পাম Universal Adult Franchise মানে 18 বছৰৰ ওপৰত সবে ভোট দিব পাৰে এটা সেপ্টেম্বৰ 2013 লোকসভা ইলেকশন হৈছিলে আৰু তাত সুপ্ৰিম কোৰ্টে কি কৈছিলে যে মিজোৰাম পাঞ্জাব ৰাজস্থান এমপি ছত্তীশগড় ইয়াতে লোকসভা ইলেকশন হৈছিলে আৰু সেই সময়তে কি আহিছিলে এই নান অফ দা এবভ অপশনটো আহিছিলে এতিয়া ইয়াতে সেপ্টেম্বৰ 2013 আছে নাই নাই হেতু কাৰণে আমি কি দিম নৱেম্বৰ 2013 টোৱে দি দিম 2013 এইটো বস্তু হৈছিলে তাৰ পিছত আমি চাও যে এই বস্তুটো কেনেকুৱা নোটাটো কৰ পৰা আহিলে 2014 ৰাজ্যসভা ইলেকশন হৈছিলে আৰু তাত ইলেকশন কমিশনে কি কৈছিলে যে এটা নেগেটিভ ভোট আমি দিব পাৰিম কিন্তু সেই ভোটটো একদম নোটাৰ নিচিনা নাছিলে সেকশন 49 ৰ অধীনত যি কিছুমান ইলেকশন ৰুল থাকে সেই ইলেকশন ৰুলৰ হিচাপত এখন ফৰ্ম সাইন কৰিব লাগিব ফৰ্মখন ফিল আপ কৰি সেই ফৰ্মখন ফিল আপ কৰি যদি আমি এটা ভ্যালিড ৰিজন দিও তাৰ পিছতহে আমি কাকো ভোট নিদিব পাৰো কিন্তু এইটো কি হয় কেতিয়াবা জুনে ভোট দিছে সেই মানুহজনৰ যেটো সিক্ৰেসি তেওঁৰ নামটো মুকলি হৈ যাব পাৰে হেতুৰ কাৰণে সেপ্টেম্বৰ 2013 ত কি হৈছে এই নোটা অপশনটো আহিছে এই কথাখাৰি আপোনালোকে গম পাব লাগিব তাৰ পিছত 5 নম্বৰ প্ৰশ্নটো হৈছে which of the following is not correct statement কোনটো নহয় সুন্দৰবন ডেল্টা is home to largest mangrove forest in the world তাৰ পিছত China is the world's largest mica producer Easter Island is a land area that is antipodal to India India's largest inland saltwater lake is located in Gujarat এটো আমি অসমীয়াটো চাইলং নিম্নলিখিত সমূহৰ কোনটো এক শুদ্ধ বিবিধ নহয় সুন্দৰবন দ্বীপত বিশ্বৰ সৰ্ববৃহৎ মান্যগৰ্ভ বনাঞ্চল অৱস্থিত চীন দেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ মানে উৎপাদনকাৰী দেশ আৰু ইষ্টাৰ দ্বীপ হৈছে এটা ভূমি অঞ্চল যেটো ভাৰতৰ ভূগোলকীয় বিপৰীত স্থানত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ লুনীয় হ্ৰদটো কি হৈছে গুজৰাটত অৱস্থিত ইয়াতে আমি উত্তৰটো চাই লম উত্তৰটো কি হ'ব যে সুন্দৰবন ৰিজাৰ্ভ ফৰেষ্ট এটো কি হয় লাৰ্জেষ্ট ম্যানগ্ৰোভ ফৰেষ্ট এটো বাংলাদেশত আছে আৰু এটো কৰ পৰা আৰম্ভ হয় বালেশ্বৰ নদীৰ পৰা বাংলাদেশত যেটো আছে হুগলি নদী ওয়েস্ট বেংগললৈ এটো বিয়পি গৈছে চাইনা কি হয় লাৰ্জেষ্ট মাইকা প্ৰডিউসাৰ আৰু চাইনা সেকেন্ড টু ৰাছিয়া হয় ইন্ডিয়া 8 নম্বৰতে আছে মাইকা কিয় লাগে মাইকা হৈছে আমাৰ এটা ইলেক্ট্ৰিক্যাল ইনসুলেটৰ মানে মাইকা আমি ডাঙৰ কিছুমান বস্তু ইলেক্ট্ৰিক্যাল বস্তু বনাব পাৰো আৰু হেতু কাৰণে মাইকা লাগে বহুত বেছি টেম্পাৰেচাৰ পহিব পাৰে টেম্পাৰেচাৰ ৰেজিস্ট্যান্ট হয় চিল্কা লেকটো কি হয় উৰিষ্যাত আছে হেতু এটা লগুন হয় সল্ট ওয়াটাৰ লেক হয় আৰু ইষ্টাৰ আইল্যান্ড টু ভলকানিক আইল্যান্ড চিলিত আছে এটা ইয়াৰ ভিতৰত কোনটো নহব China is the world's largest hobo etu Sundarban Delta is home to the largest etu hoy mangrove forest hoy tar bisot Easter Island to kod ase Chilit ase thik ase Easter Island tu hoise antipodal to India's largest inland saltwater lake is located in Gujarat ei bostu to sai lobo apuni je Chilka lake tu kod ase Orissa ase to etu bostu Gujarat ot nai to ei last to ohuddha thik ase ami buji palu je last to ohuddha hoy এটো উৰিষ্যাত আছে চিল্কা লেক এটা 6 নম্বৰ প্ৰশ্নটো আমি চাও 6 নম্বৰ প্ৰশ্নটো হৈছে which one of the following step did Rowlatt Act and incorporate Rowlatt Actৰ বিষয় বহুত আহে ইয়াৰ Rowlatt Actৰ কোনটো আছিল ঠিক আছে Rowlatt Actটো আমি অকনমান চাই লম Rowlatt Act আৰু জালিয়ানৱালা বাগ কাণ্ডটো একেলগে আমি পঢ়িব পাৰো এটা Rowlatt Actটো কি আছিল
1919 ত আছিলে এটো আছিলে এটা anarchical and revolutionary crime act মানে এটো ব্ৰিটিছৰ এগেইনষ্টত আছিলে আৰু ব্ৰিটিছবোৰে এটো আমাৰ ভাৰতৰ মানুহবোৰক বহুত বেছি কষ্ট দিছিলে এই এক্টৰ দ্বাৰা জালিয়ানৱালা বাগ 1919 ত কি হৈছিলে ব্ৰিটিছ গভৰ্ণমেণ্ট ordered the arrest of any suspected person without any court trial মানে জুনে এন্টি ব্ৰিটিছ কাম কৰিব যিকোনো নাৰাবাজি কৰিব বা ব্ৰিটিছৰ এগেইনষ্টত যিকোনো কাম কৰিব হিয়তক যিকোনো যদি মানুহক সাসপেক্ট হিচাপে ভাবে সেই মানুহজনকে জেলৰ ভিতৰত সোমাই দিব without any court trial তেওঁ কোনো ধৰণৰ আগতে নোটিস নিদিয়াকৈ তেওঁ জেলৰ ভিতৰত সোমাই দিব 1919 ত আৰু এই এক্টখন কোৱা হৈছিল ৰাওলাট এক্ট চেয়াৰম্যান আছিলে ৰাওলাট তাৰ পিছত গান্ধীজি এই কথাটোত অপোজ কৰিছিল আৰু গান্ধীজি তেওঁৰ সহকৰ্মীৰ লগত এটা ৰাওলাট এখন ৰাওলাট সত্যাগ্ৰহ কৰিছিল সত্যাগ্ৰহ মানে হিয়তে নুখোৱা কৈ বহুত দিন ধৰি হিয়তে আন্দোলন কৰি আছিল আৰু এই লটোক ৰাওলাট এক্টটো ব্ল্যাক ল বুলি কৈছিল ব্ল্যাক ল মানে ভাৰতৰ মানুহখিনি কেনে বেয়া হয় না নহয় তাৰ পিছত ব্ৰিটিছাৰ্ছৰ বহুত খং উঠে ব্ৰিটিছাৰ্ছে মাৰ্শাল ল মানে হিয়তে লাঠি চাৰ্জ তাৰ পিছত হিয়তে গুলি কৰিব তেনেকুৱা ধৰণৰ ল আৰম্ভ কৰি দিয়ে আৰু গান্ধীজিক এৰেষ্ট কৰে যদিও গান্ধীজি আৰু বাকিবোৰ লিডাৰ্সে কি কৰি আছিল একেবাৰে মৌনভাৱে আন্দোলন কৰি আছিল হিয়তে কোনো ধৰণৰ একো বিদ্ৰোহ কৰা নাছিল তাৰ পিছতো এনেকুৱা ধৰণৰ পদক্ষেপ ব্ৰিটিছে লয় আৰু তাৰ পিছত পাঞ্জাবৰ এখন ঠাইত জালিয়ানৱালা এখন ঠাইত কি কৰিছিল হিয়তে লোহৰী সেলিব্ৰেট কৰিবলৈকে গৈছিল ঠিক আছে অমৃতসৰত আছিল কিন্তু একচুয়াল মানে আসল প্ৰকৃত কাৰণ লোহৰী সেলিব্ৰেট কৰা নাছিল ইয়াতে ব্ৰিটিছৰ এগেইনষ্টত প্ৰটেষ্ট কৰা আছিল হেতু কথা ব্ৰিটিছাৰ্ছে গম পালে নহয় ব্ৰিটিছৰ জেনাৰেল ডায়াৰে কি কৰিলে এখন এন্ট্ৰেন্স আছিল গেট এখন আছিল এই গেটখন ব্লক কৰি দিলে আৰু তাৰ পিছত যিমানবোৰ মানুহ আছিল যিমানবোৰ আৰ্মি লগাই দিলে কি সবকে গুলি কৰি মাৰি দিয়া আৰু ঠিক তেনেকুৱা বহুত মানুহ তাত মৰি গল আৰু ইয়াত এইটোৱে কোৱা হয় জালিয়ানৱালা বাগ মেছেক্ৰে জালিয়ানৱালা হত্যাকাণ্ড আৰু ৰলাট এক্টটো একেবাৰে ৰলাট এক্টটো কাৰণ আছিল যিহৰ কাৰণে জালিয়ানৱালা বাগ মেছেক্ৰে হৈছে আৰু তাৰ পিছত খং উঠি গান্ধীজি বহুত বেছি পদক্ষেপ লয় সেইখিনি বিষয় আমি পঢ়িম এতিয়া আপোনালোকক ইয়াতে এটা প্ৰশ্ন সুধিছো ভাৰতৰ জালিয়ানৱালা বাগ ইনসিডেন্ট অসমৰ তেনেকুৱা হৈছিল নে হোৱা নাই হেতু হৈছে পথাৰুঘাট ৰণ এইটো বিষয়ও মোৰ এটা ভিডিও আছে আপোনালোকে ওপৰত যেটো লিংক আছে তাত ক্লিক কৰিলে পথাৰুঘাট ৰণ বা পথাৰুঘাট মেছেক্ৰেৰ বিষয় গম পাব পাৰে যেটো অসমৰ জালিয়ানৱালা বাগ মেছেক্ৰে বুলি কয় তাৰ পিছত আমি চাই লওঁ যে এইটো কোনটো হ'ব এতিয়া ৰাওলাট এক্টত কোনটো হোৱা নাছিল ফোৰ্স টু বাই ফৰেন গুড ৰেষ্ট্ৰিকশন অন ওয়েৰিং খাদি ইমপ্ৰিজনমেন্ট উইদাউট ট্ৰায়াল ৰেষ্ট্ৰিকশন অন ট্ৰেভেলিং এইটো imprisonment without trial এইটো হৈছিল ন তো এইটো কথা তাৰ পিছত 7 নম্বৰ প্ৰশ্নটো আমি চাওঁ in which year did the Supreme Court of India appoint its first women judge and whom did it appoint এইটো আমি জানিমে এইটো হৈছে 1989 ত ফাতিমা বিবি তেওঁৰ বিষয় অকনমান জানি লং হা ফাতিমা বিবি কোন হয় সুপ্ৰিম কোৰ্ট কেতিয়া আহিছিল 26 জানুৱাৰী 1950 ত আহিছিল আৰু সুপ্ৰিম কোৰ্ট ক'ত আছে এতিয়া তিলক মাৰ্গ নিউ দিল্লীত আছে ফাতিমা বিবি হৈছে প্ৰথম ভাৰতীয় মহিলা জাজ তেওঁ এপইন্ট হৈছিল 6 অক্টোবৰ 1989 সন্ত মনত ৰাখিব 89 এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো চাই লওঁ মিনিমাম এজ ফৰ একুৱায়াৰিং ভোটিং ৰাইট ইন ইন্ডিয়া was reduced from 21 years to 18 years in the year প্ৰথম 21 years আছিল সাফ্ৰেজ মানে ভোটিং ৰাইট তাৰ পিছত 18 years কৰি দিছে এইটো হৈছিল 61st amendment 61 এটা amendment হৈছিল 1988 ত আৰু এইটো দ্বাৰাই আৰ্টিকল 326 মানে কি এইটো হৈছিল ৰাইট টু ভোট সবে ভোট কৰিব পাৰিব এই আৰ্টিকলটো এমেন্ড কৰা হৈছিল এখন আৰ্টিকল এমেন্ড কৰিবৰ কাৰণে এটা এমেন্ডমেন্ট এক্ট এখন লৰ অধীনত এখন আৰ্টিকল এমেন্ড বা আমি চেঞ্জ কৰিব পাৰো এইটো হৈছে 61st এমেন্ডমেন্ট ঠিক আছে এইটো কেতিয়া হৈছিল 1988 ত তো আপোনালোকে মনত ৰাখিব 1988 ত এই বস্তুটো হৈছিল মানে 18 years 21 years to 18 years হৈ গৈছিল voting right ইয়াতে বহুত মানুহে ভোট দিব পাৰে in which year did British transfer the capital of India from Calcutta to Delhi প্ৰথম ক্যালকাটাত আছিল এইটো বহুতে নাজানে ক্যালকাটাৰ পৰা দিল্লীত এইটো ট্ৰান্সফাৰ হৈছিল কোনটো সনত আপোনালোকে এই সনটো লিখি থৈ দিব 1911 এটা কিয় হৈছিল কিয় হৈছিল কাৰণ একদম দিল্লীখন কোত আছে জিওগ্ৰাফিক্যালি আমি যদি চাও ভূগোল হিচাপে যদি চাও মাজত আছে ইন্ডিয়াৰ হেতু কাৰণে জিমান ঠাই বা জিমান আমাৰ ইন্ডিয়াতে বিজনেস নহয় বাহিৰৰ দেশৰ পৰা হয় তো মাজত থাকিলে কি হয় সব দেশৰ পৰাই আমি বিজনেসটো আৰামসে কৰিব পাৰো হেতু কাৰণে কলকাতাৰ পৰা এই ঠাইটো ৰিলোকেট কৰিছে দিল্লী
যে যেটো কলকাতা এক্সট্রিম ইষ্টত আছে পূৰ্বত আছে আৰু এইপিনে দিল্লী আছে মাজত কিন্তু এইটো কাৰণে কি কোৱা হয় যে কলকাতাত ৰিজনাল ইমবেলেন্স হৈ গৈছিলে বা ইন্ডাষ্ট্ৰিয়েল গ্ৰোথ কলকাতাৰ অকমান কমি গৈছে আৰু হয়ও দিল্লীত কৈ কলকাতাৰ ইন্ডাষ্ট্ৰিয়েল ব্যালেন্সটো অকমান কমি নগৈছে জানো এইটো কাৰণে তাৰপিছত 10 নম্বৰটো আমি চাওঁ 10 নম্বৰটো হৈছে where is the headquarter of international court of justice তো international court of justice ৰ headquarter টো ক'ত হয় এইটো প্ৰিন্সিপাল জুডিশিয়াল অৰ্গানাইজেচন হয় এইটো 1945 ত এস্টাবলিশড হৈছিলে আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো নিডাৰল্যান্ডছত আছে নিডাৰল্যান্ডছৰ হেগত আছে যিকোনো যদি ৰাজ্যত যদি ইলিগেল কিছুমান ডিসপিউটস হয় মানে যদি কাজিয়া লাগে কিবা মত বিনিময় হয় এই বস্তুটো ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিসে কি কৰিব ঠিক কৰি দিব ইয়াত কিছুমান লৰ অধীনত সেই ডিসপিউটসবোৰ ঠিক কৰি দিয়া হয় তাৰ পিছত আমি 11 নম্বৰ প্ৰশ্নটো চাওঁ in which year did the title viceroy was given to governor general of india প্ৰথমতে গভৰ্ণৰ জেনেৰেল বুলি কোৱা হৈছিল ঠিক আছে তাৰ পিছত ইন্ডিপেন্ডেন্সৰ পিছত সেই বস্তুটো কোৱা হয় ভাইসৰয় বুলি কোৱা হয় এটো কেতিয়া দিয়া হৈছিল এটো আমি চাই লম প্ৰথম তাৰ কিছুমান আমি স্ট্যাটিক জিকে চাওঁ উইলিয়াম বেন্টিং ফাৰ্স্ট গভৰ্ণৰ আছিল ভাৰতৰ 1958 ত ইষ্ট ইণ্ডিয়া কোম্পানী কি কৈছে East India Company came to the British government মানে পাৱাৰত আহিছিলে আৰু Governor General was given the title of Viceroy. Lord Canning became the first Viceroy after independence. The last Viceroy was Lord Mountbatten. তো কেতিয়া আহিছিলে 1858 ত ঠিক আছে 1858 ত আহিছিলে মানে প্ৰথম ভাইসৰয় আছিল কোন প্ৰথম ভাইসৰয় যদি সুধে প্ৰথম ভাইসৰয় আছিল লৰ্ড ক্যানিং আৰু যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী পাৱাৰত আহিছিল 1858 ত তেতিয়া ব্ৰিটিছ গৱৰ্ণমেণ্টে কি কৰিছিল গভৰ্ণৰ জেনেৰেলৰ টাইটেলটো ভাইসৰয় টাইটেল দি দিছিল ঠিক আছে প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল উইলিয়াম বেন্টিং এতিয়া আমি আগৰ প্ৰশ্নটো চাম আগৰ প্ৰশ্নটো হৈছে Bodoland Territorial Council BTC is the result of which of the following constitutional provision মানে নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত Bodoland Territorial Councilৰ সৃষ্টি হৈছে দ্বিতীয় অনুসৰি সপ্তম অনুসৰি জ্যেষ্ঠ অনুসৰি নে পঞ্চম অনুসৰি কোনটো হ'ব এইটো সেকেন্ড শিডিউল 7th শিডিউল 6th শিডিউল 5th এটো সবতে জানে হয় না আমি বাৰে বাৰে কৈয়ে থাকো এটো কি শিডিউলৰ অধীনত হৈছিল এটো 6th শিডিউলৰ অধীনত হৈছিল আমি ইয়াৰ বিষয়ে অকমান চাই লম প্ৰথম এটো 6th শিডিউল BTC টো ক্ৰিয়েট হৈছিল 6th শিডিউলৰ এতিয়া আমি BTC বিষয়ে অকমান চাই লম Bodoland Territorial Council is an autonomous council মানে কি BTC যিবোৰ ঠাই আছে বহুত ঠাই আছে এনেকুৱা যেনে বাক্সা কোকৰাঝাৰ উদালগুৰি চিৰাং দৰং আৰু তামুলপুৰ এবোৰ কি হ'ব BTC ঠাই হ'ব মানে ইয়াতে ইহতে অটোনমাস মানে নিজৰ কিছুমান ইহতৰ ৰুলস থাকিব এপাৰ্ট ফ্ৰম ষ্টেট ৰাজ্যিক গৱৰ্ণমেন্টৰ বাহিৰেও ৰাজ্যৰ যেটো ৰুলস আছে ৰাজ্য মানে গৱৰ্ণমেন্টৰ যেটো ষ্টেট গৱৰ্ণমেন্টৰ যেটো ৰুল আছে তাৰ অবিহনেও ইহতৰ কিছুমান নিজৰ ৰুলস থাকিব established under 6th schedule of the constitution according to memorandum of understanding between Bodoland Liberation Tiger Force and Government of India and Government of Assam মানে সবে স্বীকৃতি দিছে যে হয় কিছুমান যেহেতু কিছুমান পার্সোনাল রুলস দিয়া হৈছে এটো কাৰণে 6th শিডিউলৰ অধীনত এবোৰ রুলস দিয়া হৈছে এটা 13 নম্বৰটো পাইকং এয়াৰপোৰ্টটো ক'ত আছে তাৰ কাৰণে আমি জানিব লাগিব যে বিভিন্ন ধৰণৰ আমাৰ পূৰ্বাঞ্চলৰ বিভিন্ন ধৰণৰ এয়াৰপোৰ্টবোৰ কি হয় পাইকং সিকিমত আছে আৰু সিকিম মেঘালয়ৰ মণিপুৰত যেটো এয়াৰপোৰ্ট হয় এটো হৈছে ইম্ফল এয়াৰপোৰ্ট বীৰ টিকেন্দ্ৰজিত ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট মিজোৰামত লেংপুই আছে নাগালেণ্ডত ডিমাপুৰ এয়াৰপোৰ্ট তাৰ পিছত অৰুণাচল তাৰ পিছত আসামত আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু ত্ৰিপুৰা মহাৰাজা বীৰ বিক্ৰমাদিত্য এয়াৰপোৰ্ট আছে আগৰতলা হৈ গল এতিয়া আমি ইয়াৰ উত্তৰটো কি হ'ব পাইকং ক'ত আছে সিকিমত আছে এটো আমি সিকিমটো দাগ দি থৈ দিও
এটা 14 নম্বৰ প্ৰশ্নটো হৈছে the most common animal figure found in all the Harappan site. Harappan যেটো civilization আছে মহেঞ্জোদাৰো and Harappan civilization এটো আটাইতকৈ বেছি প্ৰাচীন প্ৰাচীন সভ্যতা হয় মানে মানুহ যেতিয়া বসবাস কৰিছিল আমাৰ ভাৰতত ইয়াত আটাইতকৈ বেছি প্ৰাচীন সভ্যতা যেটো এটা আমাৰ আৰ্কিওলজিক্যাল যিবোৰ সন্ধান হৈছে সেইবোৰৰ দ্বাৰা গম পোৱা হৈছে যে হাৰাপ্পান সিভিলাইজেশন মহেঞ্জোদাৰো এটা আটাইতকৈ বেছি প্ৰাচীন সভ্যতা ভাৰতৰ তাৰ বিষয়ে যদি আমি অকনমান চাওঁ তা যদি মূৰ্তিবোৰ চাওঁ আমি কি দেখিম যে ইউনিহৰ্ন বুল এই ইউনিহৰ্ন বুলটো আমি বাৰে বাৰে এক শিঙিয়া হাড় গৰুটো আমি দেখিবলৈ পাম তাৰ কাৰণে আমি অকনমান হাৰাপ্পান সিভিলাইজেশনটো চাই লওঁ ব্ৰঞ্জ এজ বুলি কোৱা হয় মানে ব্ৰঞ্জ যেটো ধাতু আছে সেই ধাতুটো আৱিষ্কাৰ হৈছিল এইটো সময়ত ফাৰ্স্ট সিস্টেম অফ স্ট্যান্ডাৰ্ডাইজড ওয়েটস মানে ইয়াতে 5 কেজি 10 কেজি আমি যে এটা ওজন কৰো এইবোৰ সেই সময়তে নিৰ্দিষ্ট হৈ গৈছিল স্কাল্পচাৰ সিল আছিল আৰু তাত বেছিভাগ ইউনিহৰ্ন বুল আছিল সেই সময়ত মানুহে পটাৰী বা মাটিৰে যেটো আমাৰ বিভিন্ন বৰ্তন বনোৱা সেই কলাটো শিকি গৈছিল জুৱেলাৰী মানে টেৰাকোটা জুৱেলাৰী যে মানুহে এতিয়া পিন্ধে মানে বিভিন্ন মাটিৰে কিছুমান আমাৰ অলংকাৰ আমি বনাও আৰু তাৰ পিছত সেইখিনি পুৰি দিয়া হয় আৰু তাত ধুনিয়া ৰং হনা হয় সেইবোৰ অলংকাৰ এতিয়াও বিক্ৰী কৰা হয় তো এই বস্তুটো হাৰাপ্পান সিভিলাইজেশনৰ পৰা আহিছিল ইহঁতৰ খুব ধুনিয়া টাউন প্ল্যানিং আছিল ওয়াটাৰ মেনেজমেন্ট আছিল হাৰ্ভেষ্টিং ড্ৰেইনেজ সিস্টেম আৰু এইটো প্ৰথম সিটি এখন ডিসকভাৰ হৈছিল আমাৰ আৰু এইটো ডিসকভাৰ কৰিছিল দয়াৰাম সাহনী 1921 ত এইখিনি তথ্য আপোনালোকে জানিব লাগে তাৰ পিছত 15 নম্বৰ প্ৰশ্নটো হৈছে the chief of the Ahom military during the reign of Suhumung and husband of Mula Gabhoru কোন আছিল Suhumung ৰাজত্ব কালত আহোম সৈন্যাৰ সেনাপতি তথা মুলা গাভৰুৰ স্বামীৰ নাম কি আছিল পূৰ্ণনন্দ বুঢ়াগোহাঁই ফ্ৰাসেংমুং বৰগোহাঁই কামসেং বৰগোহাঁই কনসেং বৰপাত্ৰ বৰগোহাঁই ইয়াত আমি জানিব লাগিব যে কোন আছিল এইটো ফ্ৰাসেংমুং বৰগোহাঁই তেওঁৰ নামটো জানি থব লাগিব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো আমি চাই লওঁ State of Northeast India that does not share border with Bangladesh. Northeast India কোনখন স্টেটে border share নকৰে বাংলাদেশৰ লগত এটো আমি জানো যে কোনে share নকৰে এইটো ইয়াৰ আগৰ প্ৰশ্নটো হৈছে State of Northeast India that does not share borders with Bangladesh. এটা কোনখন স্টেটে বাংলাদেশৰ লগত border share নকৰে আপুনি তাৰ কাৰণে জানিব লাগিব যে কোনখনে border share কৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মণিপুৰ আপোনালোকে যদি মণিপুৰখন চাই মেপত তেনেহলে এখন বাংলাদেশৰ লগত border share নকৰে এটা আমি চাই লওঁ কি কোন কেখনে share কৰে মণিপুৰে নাগালেণ্ডৰ লগত কৰিব আসামৰ লগত কৰিব মিজোৰামৰ লগত কৰিব মিয়ানমাৰৰ লগত কৰিব মণিপুৰৰ বিষয়ে যদি আমি চাই লওঁ তাৰ চিফ মিনিষ্টাৰ বীৰেন সিং আৰু শ্ৰী লা গণেশন হৈছে গভৰ্ণৰ অফ মণিপুৰ ঠিক আছে এটা মণিপুৰখনে নকৰে এটা 17 নম্বৰ প্ৰশ্নটো হৈছে ফাইন্ড দা অড ওয়ান আউট কোনটো হ'ব অড ওয়ান আউট গ্যাংটক ইম্ফল আগৰতলা নে ডিমাপুৰ কোনটো হ'ব ডিমাপুৰ হয় না নহয় বাকিবোৰ গুটেই ক্যাপিটাল হয় গ্যাংটক সিকিমৰ ক্যাপিটাল ইম্ফল কিহৰ ক্যাপিটাল